আমার আমার বিজেপি আছে। আমি আমার দলের নামটো কি আপোনালোকে ভালকে জ্ঞাত? ভারতীয় জনতা পার্টি। ভারতবর্ষের যিকোনো জনতা আমার দলের মানুষ হয়, আমি এটা বিশ্বাস করি। ভারতীয় জনতা কাজেই এই দল সকলের কারণে, ৱাশ্বিং মেচিন বুলি কয়। এই দল সকলের কারণে এই দলত মানুহ আহিব লাগে। আৰু এই দল এটাই সপোন লৈ দল আৰম্ভ হৈছে যে, কাৰণ আপোনালোকে জ্ঞাত যে আমি যেতিয়াই কাৰ্যক্ৰম আৰম্ভ কৰোঁ বন্দে মাতৰম কওঁ আমি এই মাৰ কাৰণে আমি ৰাজনীতি কৰোঁ, আমাৰ কাৰণে নকৰোঁ। গতিকে এই ক্ষেত্ৰত মানুহ ৰাইজ আকৃষ্ট হ'ব, আহিব। কিন্তু ৱাশ্বিং মেচিন বুলি কৈছে। কোনে কৈছে এইটো তেওঁৰ কথা, বাট নিশ্চিতভাৱে আমাৰ দলত আহিলে আমাৰ দলের আইডিঅলজিয়ে এই মাতৃবন্দনাত সংস্কাৰ আনিব। আৰু মাতৃবন্দনা যিসকলে ভাৰতীয় জনতা পাৰ্টি কৰিব তেওঁলোকে এই মাৰ কাৰণেই কাম 400+ হ'ব। হয়। হোৱাটতো এভৰি পচিবিলিটি। আমি সপোন নহয়, আমি বাস্তৱ ভাবি আছো যে হ'ব। না এই যে আপুনি ক'লে আমি শ্লোগান দি আছো, আমি শ্লোগান দি আছো নহয়, ইজ বাট চাৰশ পাৰ। আৰু আসামে 12 পাৰ। এইবিলাক আসামত কিমান চিট পাম নাপাম আমাৰ নেতাসকলে কৈছে। আপোনালোকৰ জৰিয়তে বাৰম্বাৰ নহয়, আমি নেতা নহয় ভাই, দলের কর্মী হও, আমি কাম কৰা বিজেপিত পুরানা নতুন একো নাই। বিজেপি হয়। আপুনি ব্ৰহ্মপুত্ৰৰ পানীত, গংগাৰ পানীত পুরানা আৰু নতুন পানী ভাবে নেকি? এতিয়া নাভাবে নহয়। নহলে পুরানা পানী আমি গংগাৰ পানী আনিলোহেঁতেন। ক'ত পুরানা পাম আৰু ক'ত নদী বহি থাকিব। ঠিক এনেকুৱাই পলিটিকেল পাৰ্টি যাব। আপুনি পলিটিকেলি কথাটো আপুনি যেনেকুৱাই ভাবক, কিন্তু এই পৃথিৱীত আমি আহিছোঁ এটা স্ৰোত থাকিব, বহি থাকিব। আমি থাকিম নেকি? আপুনি আজি মোক কেতিয়া কৈছে পুৰাণা, কেইদিন পাছত আমি মৰি যাম, তেতিয়া কি হ'ব? নতুনে দায়িত্ব ল'ব নালাগে নেকি? কাজেই নতুন পুৰাণাৰ কথা নহয়, কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ লৈ যিসকলে ৰাষ্ট্ৰৰ হকে কাম কৰিছে তেওঁলোকেই আমাৰ ভাৰতীয়। চাক, যেতিয়া নিৰ্বাচন আহে আমিও দেখোঁ যে বিভিন্নভাৱে বিভিন্ন দল নিৰ্বাচনততো নিশ্চিতভাৱে আহিব। এতিয়া বিৰোধী শূন্য কথাটো মানে বিৰোধীয়ে ক'ব পাৰিব, আমিতো ক'ব নোৱাৰিম। সকলো বিৰোধী আহিছে এনেকুৱা কথা নহয়, কিন্তু আমাৰ চৰকাৰৰ কাম কাজ দেখি আপোনালোকে দীৰ্ঘদিনৰ পৰা আপোনালোকৰ এই সংবাদ মাধ্যমত আছে, আমিও আছোঁ ৰাজনীতি। আপোনালোকে নিজে দেখি আছে যে মোদীজীৰ নেতৃত্ব আমি প্ৰত্যাশাতকৈ বেছি আমি পাই আছোঁ। তেওঁৰ নেতৃত্বত ভাৰতবৰ্ষখন কেনেকুৱা আগুৱাই গৈ আছে। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আজিৰ দিনত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যিটো ক'ব লাগে যে চমক দেখাই আছে। কাৰণ এই ২.৫ বছৰৰ ভিতৰত ইমানখিনি কাম যে হ'ব পাৰে ৰাইজে বিশ্বাস কৰা নাছিল, বা হয়তো ভাবা নাছিল। বিশ্বাস কৰিছিল বাট ভাবা নাছিল। কাজেই ইমান ধুনীয়া নেতৃত্ব, ইমান ৰাইজৰ হকে ইমান কাম, ৰাষ্ট্ৰৰ হকে ইমান কাম, গোটেইখিনি দেখি স্বাভাৱিকভাৱে যিসকলে ৰাজনীতি কৰে ৰাষ্ট্ৰ ৰাইজৰ কাৰণে তেওঁলোকতো আমাৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আহিবই, ভাৰতীয় জনতা পাৰ্টিত আহিব। তো আমাৰ কামখিনি আমি কৰি যাব লাগে। আর এনেকুৱা কথা নহয় চাক, এতিয়া কোনে নাহে সেইটোৱে আমি চিন্তা কৰিব লাগে। হয় হয় হয়, কেতিয়াও শূন্য কেতিয়াও নহয়। কাৰণ আপুনি যেতিয়া অকেলা খোজ কৰি যাব তেতিয়াও আপোনাৰ শ্বেডো এটা থাকিব পিছত, থাকে নহয়? কাজেই কোনো না কোনো ঠাইত হ'ব। কাৰণ আপুনি যেনেকুৱা কৈছে, বা ময়ো কেতিয়াও ভাবোঁ এই কথাবিলাক, ভাবিলে এটা কথা লাগে যে হয়, ভাল কামৰ কৰাৰ পাছতো কোনো না কোনো ঠাইত আপোনাৰ সমালোচনা হৈ থাকে। যিমানেই আপুনি ভাল কৰক, আপুনি ধুনীয়া ঘৰটো বনালে, ভাল বনাইছে, বাট ইয়াতেতো কোনো না কোনো ঠাইত আপোনাৰ এই যে এইটো কি কয়, আমি না খুদ নহয়, এই যে ঘৰটো কাটে যে পোকাবিলাক, ইনচেক্টছবিলাক আছে নহয়, আপুনি ধুনীয়া এটা ঘৰ বান্ধিলে,
সকলোৱে কৈছে ধুনীয়া, আপুনিও ধুনীয়া মান দিলে, কিন্তু পোকাটো আহি যাব কাটাৰ কাৰণে। সি ছাকচেছফুল হওক বা নহওক, যে এনেকুৱা থাকেই আৰু। বিজেপিত তেনেকুৱা হোৱাৰ চান্স আছে নেকি? না, বিজেপিৰ তেনেকুৱা হোৱাৰ কথা নহয়, মানে আপুনি বিৰোধীৰ কথা কৈছে। আপুনি এটা ভাল ঘৰ বনালে, তাৰ পাছতে কিয় এটা পোকা আহি আপোনাৰ ভাল ঘৰটো নষ্ট কৰিব লাগে? বাট হি ইজ ট্ৰাইং, নহয় জানো? এইটো চেষ্টা কৰি আছে। কংগ্ৰেছী ভৰি পৰিছে বিজেপি।